আজিৰ ৰেচিপিটো একেবাৰে সিম্পলকৈ বনাইছিলোঁ কণীৰ তৰকাৰী খাবলৈ খুবেই টেষ্টি হৈছিল সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভাল পালে লাইক কৰিব কমেন্ট কৰিব তেলখিনি প্ৰথমে গৰম হ'বলৈ দিলোঁ তাৰ পিছত ইয়া দি দিলোঁ পিয়াজ মই এটা এই ধৰণে কাটি দিলোঁ অকণমান লৰাই দিছোঁ হেতাৰে পিয়াজখিনি ৰঙচুৱা হোৱাৰ পিছতে কেইটামান গ্ৰীণ মটৰ দি দিছোঁ একদম সিম্পল হয় খাবলৈ খুবেই টেষ্টি আৰু এনেও মই মা মছলা তেনেকৈ নিদিম এটা কেঁচা জলকীয়া দিছোঁ তাৰ পিছত এয়া বিলাহী দিছোঁ বিলাহীও মই এটুকুৰাহে দিছোঁ বিলাহী দিয়াৰ পিছত লৰাই দিছোঁ এনেকৈ আৰু এতিয়া সোৱাদ অনুযায়ী হালধি দিছোঁ ইয়াত দিবৰ কাৰণে মই এটা আলু বইল কৰি ৰাখিছোঁ আৰু কণী বইল কৰিছোঁ এতিয়া ইয়াতে বইল কৰা আলু কেইটুকুৰা দি দিছোঁ আলু 6-7 টুকুৰা মানেই হ'ব এতিয়া সোৱাদ অনুযায়ী নিমখ দিলোঁ নিমখ দিয়াৰ পিছতে লৰাই দিছোঁ দৰ্শকসকল ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু যিসকলে প্ৰথমবাৰ চাই আছে সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া নতুন ভিডিঅ'সমূহ পাই থাকিব অলপমান ভাজি লোৱাৰ পিছতে ইয়াত পানী দি দিছোঁ আৰু পানী দিয়াৰ পিছত যেতিয়া উতল আহিলে ইয়াতে মই বইল কৰা কণীকেইটা এই ধৰণে কাটি দিলোঁ অলপমান উতল অহাৰ পিছতে ইয়াত ধনিয়া দি দিছোঁ অকণমান লৰাই দিওঁ হেতাৰে কণীৰ তৰকাৰীখন ভাতৰ লগতো খাব পাৰে নাইবা ৰুটিৰ লগতো খাবলৈ বিৰাট টেষ্টি হয় একদম সিম্পলকৈ বনাইছোঁ যদিও এতিয়া পৰিবেশন কৰিব পৰা হৈ গ'ল এতিয়া এয়া ভাত লৈ লৈছোঁ ভাতৰ লগত এয়া কণী আৰু আলু গ্ৰীণ মটৰ দিয়া তৰকাৰী তাৰ পিছতে লগতে আছে বেঙেনা ফ্ৰাই আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভাল পালে লাইক এটা কৰি দিব নতুন ভিডিঅ'সমূহ পাবৰ কাৰণে সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহোঁ আৰু ভিডিঅ'টো সকলোকে চোৱাৰ বাবে বহুত ধন্যবাদ